বসন্ত উৎসৱত উখল মাখল পৰিৱেশ শিলচৰত। দৌল পূৰ্ণিমাৰ পূৰ্বেই আবিৰৰ ৰং সানি মতলীয়া হ'ল সংস্কৃতি প্ৰেমীসকল। আবিৰৰ ৰং আৰু হোলী গীতৰ সুৰত গুঞ্জৰিত হ'ল চৌপাশ। শিলচৰ চহৰৰ ৩২টা সংগঠনৰ যৌথ উদ্যোগত দৌল পূৰ্ণিমা উপলক্ষে বসন্তৰ মিলন উৎসৱ 3.0 শিলচৰ নৰ্মেল স্কুলৰ চৌহদত উদযাপন কৰা হয়। শিলচৰ নৰ্মেল স্কুলৰ চৌহদত আয়োজিত কাৰ্যসূচীৰ আৰম্ভণিতে পৰম্পৰাগত প্ৰথা অনুসৰি আয়োজক সংগঠনসমূহৰ জ্যেষ্ঠ বিষয়াসকলে কপালত এটোপাল আবিৰ সানি বসন্ত উৎসৱ আৰম্ভ কৰে। শিলচৰ চহৰৰ সামাজিক আৰু সাংস্কৃতিক সংগঠনসমূহে অঞ্চলটোৰ সংস্কৃতি আৰু ঐতিহাসিক উল্লেখযোগ্য আৰ্হিত ধাৰাবাহিকতা নতুন প্ৰজন্মলৈ সম্প্ৰসাৰণ কৰাৰ লক্ষ্যৰে এনে এক যৌথ প্ৰচেষ্টা আৰম্ভ কৰিছে। সামাজিক ঐক্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ প্ৰচাৰৰ ক্ষেত্ৰত দায়িত্বশীলভাৱে এনে উৎসৱৰ আয়োজন কৰি আনন্দ আৰু সুখৰ শান্তিপূৰ্ণ পৰিৱেশত পৰম্পৰাগত ৰীতি নীতিৰ মসৃণ অগ্ৰগতিৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। চলে যাবে অনুষ্ঠান আছে, বাকিরা আমরা সবাই থাকবো। আমরা বিগত 3 বছর থেকে শহরের 32টা সংস্থা মিলে এই বসন্তের মিলন উৎসবের আয়োজন করছি। এবছর বসন্তের মিলন উৎসব 3.0 মানে তৃতীয় বছর করছি। এটা আমার মনে হয় শুধু শিলচর শহর না, বরাক উপত্যকা না, ওটা উত্তর পূর্বাঞ্চলে এটা ইউনিক অনুষ্ঠান, যেখানে শহরের 30 থেকেও অধিক সংগঠন এক জায়গায় হয়ে একত্রিত হয়ে এই বসন্তের মিলন উৎসব পালন করে এবং এটি একটি পজিটিভ বার্তা যে আমরা জানি এখন বসন্ত উৎসব মানে বেললপ্পনা দেখা যায়, ডিজে এইসব দেখা যায়, কিন্তু আমরা এই নিউ জেনারেশন যে নিজের সংস্কৃতি ভুলেনি, নিজের সংস্কৃতিকে তুলে ধরে বসন্ত উৎসব এইভাবে কালচারালি পালন করতে পারে, সেটা এটা উদাহরণ এবং এটি বার্তা সমগ্র শহর এবং গোটা উত্তর পূর্বাঞ্চলের জন্য।